নমস্কাৰ সকলোলৈকে আৰু মই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ' আচলতে আজি প্ৰথমবাৰ কাৰণে চাইছে তেন্তে মই নিজক ইন্ট্ৰডিউচ কৰি দিওঁ। সো মোৰ নামটো হৈছে আৰ্চিতা দত্ত। ভিডিঅ' বনোৱা বহুত বেছি দিন হোৱা নাই, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে মোক ইমান দিনে যিসকলে মোক মৰম দি ইমানখিনি আগুৱাই আনিছে সেইসকলক আচলতে বহুত ধন্যবাদ, কাৰণ আপোনালোকে মৰম দিছে কাৰণে মই ইমানখিনি আগুৱাই আহিবলৈ পাৰিছোঁ। আশা কৰোঁ যাতে আপোনালোকে মোক যাতে আগলৈ এনেদৰে যাতে মৰম দিয়ে, যাতে মই আৰু আগলৈ যাওঁ আৰু যাতে আগবাঢ়ি যাব পাৰোঁ। আজি ভিডিঅ' আচলতে বহুত দিনৰ পিছত মই আপোনালোকৰ কাৰণে বনাইছোঁ আচলতে। লাষ্ট ভিডিঅ' চাগে এপ্ৰিলত দিছিলোঁ, এতিয়া চলি আছে জুলাই মাহ। একো ভিডিঅ'টো আচলতে স্পেচিয়েল নহয়, বাট ভাবিলোঁ যে যিহেতু ইমান দিন গেপ হৈ আছে এফালে ওলাই যাওঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ কাৰণে সৰুকৈ হ'লেও ভিডিঅ' এটা বনাই যাতে দিব পাৰোঁ, সেইটো কাৰণে আচলতে ভিডিঅ'টো মই বনালোঁ। চ' আশা কৰোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায় আৰু যাতে আপোনালোকে ভাল পায়। আৰু এটা কথা, যিসকলে নতুনকৈ চাই আছে, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইকো কৰি দিব। তেন্তে ব'লক ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে এতিয়া ঘৰৰ পৰা ওলাই লৈছোঁ আৰু এতিয়া যাম সৰু দাদাহঁতৰ গাড়ীত, তেন্তে আপোনালোকক দেখাম আৰু কোন যাওঁ আমি। আৰু এইফালে সৰু দাদাও আহি গ'ল, তেন্তে ব'লক দেখাওঁ আচলতে আমি কোন যাম। আৰু এইফালে অলৰেডি সিহঁতি তিনিটা বহিয়ে আছে। এইফালে আছে আমাৰ ঘৰৰ ওচৰৰে দাদা এটা, যাক চবেই গাঁওবুঢ়া বুলি মাতে। সেইফালে আমাৰ সৰু দাদা আৰু দাদা আৰু এজন যাব বাৰু ঘৰৰ ওচৰৰে, তেওঁক পিছত দেখাম বাৰু। তাৰপিছত এইফালে আমি ধুনীয়া ছানছেটৰ ভিউ চাই গোটেইকেইটা গৈ আছোঁ, কিন্তু ক'লৈ গৈছোঁ সেয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলে অলপ পিছত নিশ্চয় গম পাব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু যে কৈছিলোঁ আৰু এজন দাদা যাব বুলি ঘৰৰ ওচৰ, অথনি আচলতে ভিডিঅ' কৰা নহ'ল, সেইটো কাৰণে এতিয়া দেখাই দিছোঁ। সেইজন হৈছে দাদা। চ' আমি গোটেই 5টা গৈছোঁ। চ' এতিয়া ক'লৈ গৈছোঁ সেয়াতো আপোনালোকে গম পাবই। তাৰপিছত এইফালে যিহেতু ছানছেটৰ সময় আছিলে, আমি যিহেতু 4:30 মানত ঘৰৰ পৰা ওলাই গৈছিলোঁ, সেইটো কাৰণে আমি ধুনীয়া ছানছেটৰ ভিউ চাই এইফালে ভিডিঅ' ক্লিপছ লৈ ফটো মাৰি আমি গোটেইবোৰ গৈ আছোঁ। আৰু সন্ধিয়া সময়ত মোৰ পাৰ্চনেলি ট্ৰেভেল কৰি খুবেই ভাল লাগে, আৰু ভাল লগা ৰিজনটো হৈছে বিকজ অফ দ্য ছানছেট। হয়ো ইমান ধুনীয়া ভিউ, মানে ছানছেটৰ টাইমত ইমানেই ধুনীয়া ভিউ হয় আৰু সেই ভিউটো মানে আচলতে চাবলৈ একদম ৱৰ্থ ইট হয়। সেইকাৰণে সন্ধিয়া সময়ত ক'ৰবালৈ ট্ৰেভেল কৰি খুবেই ভাল পাওঁ। আৰু মোৰ প্ৰব্লেমটো হৈছে কি যে মই ক'ৰবালৈ গ'লে অকল ছানছেট বুলি নহয়, যদি এনেকুৱা ধুনীয়া ভিউ দেখোঁ তেন্তে মই মোৰ মোবাইলত ফটো নমৰাকৈ ভিডিঅ' নোতোলাকৈ একচুৱেলি থাকিব নোৱাৰোঁ। মোবাইলটো নিজে অট'মেটিক মানে কেমেৰাটো অন হোৱা নিচিনা হৈ যায়। সেইটো কাৰণে ষ্ট'ৰেজ ফুল থাকিলেও কিবা ডিলিট কৰি হ'লেও মানে ভিউবোৰ কেপচাৰ কৰোঁ। আৰু আহি পালোহি পাম ৰিজৰ্ট। চ' আপোনালোকে নিশ্চয় বহুতে ধৰিব পাৰিছে যে আমি ক'লৈ গৈছোঁ। চ' আমি বাইপাছেই গৈ আছোঁ বাৰু, আপোনালোকে নিশ্চয় গম পালে পাম ৰিজৰ্টখন দেখি। আৰু আহি পাই গ'লেই আমাৰ লোকেশ্যন। চ' আমি এইফালে গাড়ী পাৰ্ক কৰি ৰাস্তা পাৰ হৈ লৈছোঁ আৰু আমি আহি পাই গ'লোহি তিনিচুকীয়া ছামাৰ এক্সপ', যিখন হৈছে গেলাপুখুৰীৰ বাইপাছত, একদম ৰাস্তাৰ কাষতে, যিখন ছানডে' মাৰ্কেট হয় আজিকালি, নতুনকৈ সেই ছানডে' মাৰ্কেটতে হৈছে। আৰু সেইফালে দাদাহঁতে টিকেট লৈ থাকোঁতে মই এইফালে আকৌ ধুনীয়া ভিউ এটা কেপচাৰ কৰি ল'লোঁ মোবাইলত। আৰু আচলতে এইখন ষ্টাৰ্ট হৈছে 1 জুলাইৰ পৰা আৰু থাকিব 20 জুলাইলৈকে, 20 জুলাইলৈকে। 1 জুলাইত আহিছিলোঁ, বাট সেইদিনাখন যিহেতু ষ্টাৰ্টিং আছিলে, অ'পেনিং কৰিছিলে, সেইটো কাৰণে ইমান ভালকৈ দোকানবোৰ খোলা নাছিলে। সেইকাৰণে ভাবিলোঁ আজি আকৌ এপাক আহোঁ বুলি। একো নিকিনিলেও এনেকুৱা এক্সপ' হওক বা মেলা হওক চাই পিনি খুব ভাল লাগে। আৰু এইফালে মই যিমান পাৰোঁ ট্ৰাই কৰিম দোকানবোৰ দেখাবলৈ। আৰু আচলতে ছানডে'ৰ কাৰণে খুব বেছি ভিৰ আছিলে, প্লাছ যিহেতু জুলাই মান্থ চলি আছে সেইটো কাৰণে আৰু ভিৰটো অলপ বেছি আছিলে। আৰু এইফালে মই মানে ট্ৰাই কৰিম আৰু আপোনালোকক সকলোবোৰ দেখাবলৈ। আৰু বেছিকৈ সঁচাকৈ ক'ব গ'লে এক্সপ' হওক বা মেলা হওক এনেকুৱাবোৰত দোকানবোৰ আপোনালোকে জানেই যে বেছিকৈ ছোৱালী মানুহৰ বা মাইকী মানুহৰ বস্তুৱেই পোৱা যায়। আৰু এইফালে 50 ৰুপিজৰ ইয়াৰিংছ আছিলে, যিবোৰ সঁচাকৈ মানে কিছুমান সঁচাকৈ বহুত ধুনীয়া আছিলে, মানে 50 ৰুপিজৰ নিচিনা নালাগে। আৰু এই দোকানখনত আচলতে বাকী দোকানকেইখনতকৈ এই দোকানখনত অকণমান বস্তুবোৰ ধুনীয়া আছিলে।
আৰু মানে বাকী যিকেইখন দোকান আছিলে এনেকুৱা ইয়েৰিংছ পোৱা বা এনেকুৱা কছমেটিকৰ দোকান, এই দোকানকেইখনত মানে ইমান এটা ভিৰ নাছিল যিমান এইখনত আছিল। আৰু ভিতৰত আচলতে এখন খোৱা দোকানো আছিলে আৰু ইয়াত খাবলৈ মানে ঠিকেই আছিলে। মই নৰ্মেলি এনেকুৱা এক্সপ' হওক বা মেলা হওক ভিতৰত থকা দোকানবোৰত মানে টেষ্ট কৰিছোঁ, বাট ইমান ভাল নালাগে। কিন্তু সেই দোকানবোৰত কম্পেয়াৰ কৰিলে এইখন মানে ফাইন আছিলে আৰু খাবলৈ পাৰি ভাল আছিলে। তাতে আমি পুচকা খালোঁ বাৰু, বেলেগ একো খোৱা নাই। ইয়াত অকল মানে এক্সপ' বুলি নহয়, ইয়াত লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলিব পৰাকৈ বস্তু আছে। চ' কোনোবা সৰু ল'ৰা ছোৱালী আহিলে তাহাঁতি আচলতে আমনি নাপাব, তাহাঁতি এইফালে খেলিবও পাৰিব। যিহেতু মেৰি গ' ৰাউণ্ডো আছে, ট্ৰেইন এখনো আছে য'ত তাহাঁতি উঠিলে তাহাঁতক চলাই দিয়ে। আৰু এইখন হৈছে ট্ৰেইনখন। আমি আচলতে ঘৰলৈ আহিবলৈ সময়ত ট্ৰেইনখন আচলতে চলাই আছিলে, সেইটো কাৰণে ভাবিলোঁ যে সৰুকৈ এটা ভিডিঅ' লৈ লওঁ বুলি। এইখন হৈছে ট্ৰেইনখন। এতিয়া মনত পৰে আমি চাগে যেতিয়া সৰু আছিলোঁ তেতিয়া চাগে এনেকুৱাবোৰ নাছিলেই। আজিকালি যিমান মানে এনেকুৱা ট্ৰেইন হওক বা আজিকালি নতুন নতুন কিছুমান এনেকুৱা মেলাবোৰত দেখোঁ আৰু সৰু ল'ৰা ছোৱালীবোৰে উঠিব পৰাকৈ আছে। আমাৰ টাইমত চাগে এইবোৰ নাছিলেই নেকি, ইমান সৰু ট্ৰেইন। আজিকালি মানে মেলাবোৰত ইমানেই সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিব পৰাকৈ কিছুমান বস্তু আহে যিবোৰ আচলতে আমাৰ টাইমত নাছিলে আৰু আমি চাগে উঠিব পোৱা নাছিলোঁ। আজিকালি ল'ৰা ছোৱালীবোৰে যেনেকৈ উঠিব পাৰে। তাৰপিছত ইয়াৰ ভিতৰত দোকান এখন আছিলে পেইণ্টিঙৰ, আৰু সঁচাকৈ ইমানেই ধুনীয়া ধুনীয়া পেইণ্টিং কিছুমান আছিলে, সেইকাৰণে ভাবিলোঁ সোমাই ভিডিঅ' এটা কৰোঁ বুলি। যিহেতু এখন পেইণ্টিং আমি ঘৰৰ কাৰণেও চাই আছিলোঁ, লাষ্টত বাৰু লোৱা হ'ল বাৰু ঘৰৰ কাৰণে। চ' চইচ কৰি থাকোঁতে ভাবিলোঁ যে এটা সৰুকৈ ক্লিপো লৈ লওঁ যাতে আপোনালোকক দেখাব পাৰোঁ। পেইণ্টিংবোৰ ধুনীয়া আছিলে আৰু বহুত বেছিও দাম নহয়, এটা ল'ব পৰাকৈ দাম আছিলে বাৰু। তাৰপিছত এইফালে মই বাহিৰৰ পৰা ধুনীয়াকৈ আকৌ এটা ভিউ লৈ লৈছোঁ। আৰু আচলতে মই কি ল'লোঁ, পেইণ্টিং এখন ল'লোঁ। আমি আচলতে পেইণ্টিং এখন ল'লোঁ দাদা আৰু মোৰ ঘৰৰ কাৰণে, আৰু লগতে যিহেতু 50 ৰুপিজৰ ইয়েৰিং কেইযোৰমান অকণমান ধুনীয়া দেখিলোঁ, সেইটো কাৰণে 50 ৰুপিজৰ ইয়েৰিং দুযোৰমান ল'লোঁ। তাৰপিছত এইটো হৈছে মেৰি গ' ৰাউণ্ডটো। মেৰি গ' ৰাউণ্ডত এনেকুৱা হাতীও আছিলে, প্লাছ এনেকৈ হাঁহকেইজনী আছিলে। নৰ্মেলি মেৰি গ' ৰাউণ্ডত মই যিমান দেখিছোঁ এনেকুৱা গাড়ী বা বাইকবোৰ থাকে। চ' এইটো মেৰি গ' ৰাউণ্ড অকণমান বেলেগ আছিলে, ইউনিক আছিলে। আৰু হাঁহ আছিলে, হাতী আছিলে, আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালী কেইটামান উঠি আছে। আৰু না এনেকুৱা মেলা বা এক্সপ'ৰ ভিতৰত মানে এনেকৈ দোকানবোৰত কিবা কিবি চাই ঘূৰি থাকোঁতে কেতিয়া সময় পাৰ হয় গম নাপাওঁ। চ' আমাৰো তেনেকুৱাই হ'ল, 7টা বাজিলে আৰু টাউনত আমাৰ কামো আছিলে, সেইকাৰণে তিনিচুকীয়া টাউনেদি আহিলোঁ। চ' কাম কৰি মেলি এইফালে আহি পালোঁহি আমি হেজুগুৰি। আৰু টাউনতে আমি ভাবিছিলোঁ যে কিবা পাতলকৈ খাম বুলি, যিহেতু অলপ ভোক লাগি আছিল, বাট নহ'ল। কাৰণ টাউনত মানে ইমানেই ভিৰ আছিল, য'ত আমি সোমালোঁ চবতে ইমানেই ভিৰ, বহুত দেৰি বহিব লাগিব আৰু এইফালে ঘৰ পাওঁতে দেৰি হ'ব। সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ যে টাউনত নাখাওঁ। চ' কথাটো এনেকুৱা হ'ল যে আমি আহি থাকোঁতে তেতিয়া আমি ভাবিছিলোঁ যে মানে অলপ দিনৰ আগত আমাৰ কাৰক চাহ বুলি এখন খুলিছিলে বাইপাছত, চ' তাতে খাম ভাবিছিলোঁ। বাট আহোঁতে কি হ'ল, তাত ইমানেই ভিৰ, সেইকাৰণে ডিচাইড কৰিলোঁ যে ইয়াত নাখাওঁ। চ' যিহেতু টাউনেদি যাম তো টাউনতে ক'ৰবাত খাই ল'ম। বাট আকৌ গৈ মানে এইটোৱে হ'ল যে আমি মানে কাৰক চাহতে গৈ মেলি মানে কিবা পালেও নাপালেও মানে তাতে খাব লাগিব। চ' আমাৰ তেনেকুৱা হ'ল। চ' আহি পাই গ'লেহি আমি বাইপাছ, আকৌ টাউনেদি আহি বাইপাছ পালোঁহি আকৌ। তাৰপিছত আকৌ আহিলোঁ কাৰক চাইড, আৰু এইফালে গোটেইকেইটা বহি আছোঁ। ত' মানে কি ক'ম আৰু, মই মানে কৈছোঁ আৰু ভগৱানে এইটোৱে বিচাৰিছে যে আমি মানে ইয়াতে খাওঁ। তাৰপিছত আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ গ্ৰিল চেণ্ডউইচ, ভেজ গ্ৰিল বাৰ্গাৰ, তাৰপিছত অ'ৰিঅ' শ্বেক, আৰু লগত আমি অৰ্ডাৰ কৰিছিলোঁ চিজি ফ্ৰেঞ্চ ফ্ৰাই। চ' গোটেইকেইটা আহিলে আৰু খাবলৈ ভাল আছিলে। এণ্ড তাহাঁতৰ প্ৰাইচবোৰো ৰিজনেবল হয়, খাবলৈ পাৰি। এণ্ড টেষ্ট ৱাজ অলছ' গুড। আৰু ইয়াৰ পৰা ওলাই যাওঁতে আচলতে দেৰি হ'ল, প্ৰায় 8:30 বাজি গ'ল। সেইটো কাৰণে ঘৰলৈ যোৱা সময়ত আৰু তেনেকৈ একো ভিডিঅ' লোৱা নহ'ল। আৰু এইখন কাৰক চাহ আছে লুণপুৰীয়াত। আপোনালোকে বাইপাছে গ'লে দেখিব, যিহেতু এখন বাইপাছত আছে, আৰু তেতিয়া আপোনালোকে সোমাই পিনি টেষ্ট কৰি চাব পাৰে। আৰু আজি তেন্তে মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভাল পালে তেন্তে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম অতি সোনকালে নতুন ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলো যাতে ভালে থাকক।